তোমালোকে চাগে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি খুব সুন্দৰকৈ চলাই আছা হয়নে নহয় এতিয়া আমি কিছুমান গুৰুত্বপূৰ্ণ কথালৈ ভিডিঅটো আনিছো আৰু লগতে কিছুমান ইম্পৰ্টেন্ট লং কোৱেশ্চনছ লৈ আহিছো এই লং কোৱেশ্চনছ সমূহৰ পৰা আসলে তোমালোকে আইডিয়াটো পাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব লগতে তোমালোকে এটা কথা মন কৰিবা তোমালোকে পেপাৰবোৰ হয়তো চাইছা বা তোমালোকে টেষ্টটো দিছা টেষ্ট সিৰিজতো তোমালোকে দেখিছা যে লং কোৱেশ্চনছ সমূহ বহুত বেছি মাৰ্কছৰ নাহে 2-3 মাৰ্কছৰ এনেকুৱা আহে 3 মাৰ্কছটো হয়তো ডিভিজনত আহে 1+2 এনেকৈ আহে বা 4 মাৰ্কছৰ কোৱেশ্চনো যদি আহে 1+3 বা 2+2 এনেধৰণে আহিব বহুত দীঘলীয়া কিছুমান উত্তৰ লিখিবলৈ তোমালোকক প্ৰশ্নসমূহ নিদিয়ে প্ৰশ্নসমূহ আমি যোনসমূহ প্ৰশ্ন লৈ আহিছো তোমালোকে দেখিলেই গম পাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আচলতে আহিছে আগতে আৰু এবাৰ সেবাৰ অধ্যক্ষ কৈ দিছে যে কোৱেশ্চনসমূহ কেনেকুৱা আহিব কনসেপ্ট বেস আহিব আৰু আগৰ বছৰটো তোমালোকে দেখিছা যে কনসেপ্ট বেস কোৱেশ্চনছ বেছিকৈ আহিছে আৰু কনসেপ্ট বেস কোৱেশ্চনছ অহা মানে কি হৈছে তোমালোকে কনসেপ্ট সমূহ খুব ভালদৰে জানিব লাগিব আৰু কনসেপ্ট ইজ পাৱাৰ কনসেপ্টখিনি যদি ভালকে জানা যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও তোমালোকে উত্তৰ লিখিবলৈ সক্ষম হ'বা এতিয়া কথা হ'ল যে প্ৰশ্নসমূহ যেতিয়া তোমালোকে লিখিবলৈ যাবা কিছুমান কথা তোমালোকে খুব গুৰুত্ব সহকাৰে ল'ব লাগিব যেনেকে তোমালোকে খুব কনক্ৰিট আনসাৰ লিখিবা একদম সুন্দৰকৈ উত্তৰটো লিখিবা বহুত বেছি অদৰকাৰী কথা তোমালোকে লিখি তাত সময় নষ্ট কৰিব নোৱাৰা খুব কম সময়ৰ ভিতৰত আমি উত্তৰখিনি লিখি শেষ কৰিব লাগিব আৰু প্ৰশ্নসমূহ লিখোতে তোমালোকৰ কিতাপত যোনটো বস্তু এটা ব্যাখ্যা কৰোতে আমাৰ সঠিক যোনটো শব্দ আমি ব্যৱহাৰ কৰিব লাগে সেই শব্দটো আমি পৰাপক্ষত আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু লগতে প্ৰশ্নসমূহ লিখাৰ পাছত তোমালোকে যোনকিটা ইম্পৰ্টেন্ট কথা বা যোনটো ইম্পৰ্টেন্ট শব্দ তাৰ তলত আন্ডাৰলাইন কৰিবা যাতে একদম এক্সামিনাৰে দেখাৰ লগে লগে উত্তৰটো বুজিবলৈ সহজ হৈ পৰে তেওঁৰ কাৰণে আৰু নিট এণ্ড ক্লিনটো হ'বই লাগিব সাফাকে লিখিবই লাগিব আৰু যোনসমূহ প্ৰশ্ন কাৰণ দৰ্শাবলৈ আহিব হেনুকা প্ৰশ্নসমূহ তোমালোকে যিমান পাৰা পইণ্টত লিখিবলৈ চেষ্টা কৰিবা আৰু বাকি মাৰ্কছ সাইডো তোমালোকে উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিবা এটা কিছুমান প্ৰশ্ন তোমালোকলৈ আমি লৈ আহিছো প্ৰশ্নসমূহ চাবা চোৱা এটা লং কোৱেশ্চনছ আমি টেষ্ট পেপাৰৰ পৰাও লৈ আহিছো প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰাও লৈ আহিছো কিছুমান আমি নিজেও কোৱেশ্চনছ লৈ আহিছো এই প্ৰশ্নসমূহ আমি তোমালোকক ডাঠি ক'ব নোৱাৰা যে ইয়াৰ পৰাই আহিব কিন্তু আমি তোমালোকক কিছুমান টাইপ দিছো হয়তো ইয়াৰ পৰা আহি যাব পাৰে আৰু কোনো চেনেলে বা কোনো শিক্ষকে কোনেও তোমালোকক কৈ দিব নোৱাৰে যে এই প্ৰশ্নটোৱে আহিব তোমালোকক ক'ব পাৰে যে এইকেইটা টপিক ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ কোৱেশ্চনছ আহিবা চাবা এনেকুৱা পেটাৰ্নত মাৰ্কিংটো আহিব এইখিনি কথাহে তোমালোকক ক'ব পাৰিব এতিয়া চোৱা প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাবা অলপমান মই আইডিয়া দি দিম যে কেনে ধৰণে লিখিবা আৰু ইম্পৰ্টেন্ট টপিক সমূহৰ কথা মই এটা ভিডিও বনাই থৈছো হেতু তোমালোকে গৈ চাবা আমাৰ চেনেলটোত হে তেতিয়া ইম্পৰ্টেন্ট টপিক সমূহ গম পাবা আৰু সবতকে ডাঙৰ কথা এতিয়া কি জানানে তোমালোকে এতিয়া নতুনকৈ কিবা এটা পঢ়াৰ সময় নাই কাৰণ এতিয়া তোমালোকে একদম কম সময়ত সকলোবিলাক বস্তু ৰিভাইজ কৰিব লাগিব এতিয়া তোমালোকৰ ষ্ট্ৰেটেজি কি অকল ৰিভিজন প্লাস প্ৰেক্টিস ৰিভাইজ কৰিবা প্ৰেক্টিস কৰিবা ৰিভাইজ কৰিবা প্ৰেক্টিস কৰিবা আৰু এনেকে ৰিভিজন প্ৰেক্টিসৰ লগতে তোমালোকে কিছুমান নতুন প্ৰশ্নও পাই যাবা লগতে উত্তৰো লিখিবলৈ শিকিবলৈ ধৰিবা এতিয়া এই কাৰণে আৰু তোমালোকে বোলে মই ডাঙৰ টপিক এটা উলিয়াই এতিয়া আকৌ নতুনকৈ পঢ়ুম হেতু এতিয়া সম্ভৱ নহয় হয় পাৰিবা সৰু সৰু টপিক ইম্পৰ্টেন্ট বোলে থাকি গৈছে হেতু মাজতে পঢ়ি লবা বেলেগ কথা কিন্তু নতুন বস্তু এটা পঢ়াৰ সময় নাই হয়নে আৰু যাৰ অলৰেডি কনসেপ্ট পুৰা ক্লিয়াৰ আছে যোনে অলৰেডি ৰিভাইজ কৰিছে সিলেবাসখিনি তাৰ কাৰণটো একদম সহজে হৈ গৈছে প্ৰশ্নসমূহ চালেই তোমালোকে এতিয়া উত্তৰ লিখিবলৈ পাৰিবাই দেছো প্ৰশ্নসমূহ তোমালোকে চাই যাবা আৰু লগতে প্ৰশ্নসমূহ তোমালোকে স্ক্ৰিনশ্বট লৈ লবা এটা প্ৰশ্নসমূহ চাই তোমালোকে কোনটো প্ৰশ্ন কেনেকৈ লিখিব লাগিব হেতু ধাৰণা কৰিব পাৰিব লাগিব কোৱেশ্চন মাৰ্কিং দেখিছানে 1+1 2 মাৰ্কছে আছে মানে 2 মাৰ্কছৰ কাৰণে তোমালোকে বহুত টাইম দিব নোৱাৰা একদম কমপ্লিট আনসাৰ লিখিব লাগিব বহুত বেছি একদম বহলাই থাকিব নোৱাৰা ইয়াতো দেখিছা 1+2 সংজ্ঞাটো লিখিব আহিছে সংজ্ঞাটো লিখিলা 2 লাইনত তাৰ পিছতে ইম্পৰ্টেন্সটো কিহত লিখি দিলা পইণ্টত লিখি দিলা যদিও 2 মাৰ্কছ আছে ইম্পৰ্টেন্সটো তোমালোকে দুটা পইণ্ট লিখিয়ে বলে মই সামৰি দিও নহয় পাৰিলে 3টা 4টা লিখিবলৈ চেষ্টা কৰিবা ঠিক একে ধৰণে প্ৰশ্নসমূহ চাবা যত বলে ব্যাখ্যা কৰিব লাগে অকমান হৰুকে ব্যাখ্যা কৰিব লাগে কৰিব লাগিব
কিন্তু য'ত আমি পইণ্টত লিখিব পাৰিম বুলি ভাবোঁ তাত আমি পইণ্টতে লিখিবলৈ চেষ্টা কৰিম ঠিক একেধৰণে ইয়াতো চোৱা এই প্ৰশ্নকেইটাও চোৱা এইবিলাক প্ৰশ্ন কিন্তু খুব ইম্পৰ্টেণ্ট লাষ্টৰ চেপ্টাৰকেইটাৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব য'ত কাৰণ দৰ্শাবলৈ দিব তোমাৰ নিজৰ পৰা কাৰণ লিখিবলৈ দিব তাত তুমি নিজৰ বিবেক ব্যৱহাৰ কৰি তোমালোকে প্ৰশ্নসমূহ লিখিব লাগিব আৰু যিমান পাৰা তাত পইণ্টে লিখিবলৈ চেষ্টা কৰিবা হয়নে এই প্ৰশ্নসমূহ চাবা আৰু কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব য'ত তুমি নিজৰ বিবেক ব্যৱহাৰ কৰিবই লাগিব তোমাৰ নিজৰ পৰা লিখিবই লাগিব তোমাৰ অলৰেডি তুমি কি কি শিকিছা তাৰ পৰাই তোমালোকে লিখিব লাগিব এই প্ৰশ্নসমূহ চাই যোৱা ইয়াত যেনেকৈ দিছে দুটা দ্ৰব্য দিছে এ বি হয়নে pH মান দি দিছে তাৰপিছত কোনটোৰ হাইড্ৰজেন আয়ন বেছি হ'ব কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় pH কিটা চাই পিনে তোমালোকে গম পাব লাগিব কোনটোটা ড্ৰপ হ'ব হয়নে বা কোনটোটা ড্ৰপ হ'ব নহয় মানে কোনটোৰ হাইড্ৰজেন আয়ন কোনটোত বেছি হ'ব গ্ৰাহটা বেছি হ'ব ক'ত কম হ'ব দেখিলে pH টো দেখিলে গম পাব লাগিব সংখ্যাবিলাকটো বহুত দীঘলীয়া নকৰিবা সংখ্যাবিলাকত 1 মাৰ্কে প্ৰায় আহা দেখা যায় বা ক'বাত বহুত দীঘলীয়া সংখ্যা হলে 2 আহিব পাৰে হৈ গল describe double circulation in blood human হয়নে blood in human beings এনেকুৱা প্ৰশ্নসমূহ লিখিছা যদি বলে তুমি ভাবিছা যে মোৰ লিখাটো বৰ সঠিক হোৱা নাই পাৰিলে ডাবল সাৰ্কুলেশনৰ ডায়াগ্ৰামটো আঁকি থৈ আহিবা হৈ গল এনেকুৱা বস্তুসমূহ চাবা যিমান পাৰা পইণ্টত লিখিবলৈ চেষ্টা কৰিবা আৰু অদৰকাৰী কথা নিলিখিবা ডিফাৰেন্সবোৰ কি কৰিবা দুভাগ কৰি পিনি পইণ্ট ওয়াইজত লিখিবা দেখিবলৈ যাতে সুন্দৰ হয় আৰু এইবোৰ মেথড যোনবোৰ লিখিব আহিব পদ্ধতিসমূহ য'ত লিখিব দিবা তাত নাম্বাৰিং কৰি কৰি মেথডসমূহ লিখিবা হৈ গল এইবিলাকটো এনেকুৱা কোৱেশ্চনবোৰ পইণ্টতে লিখিবলৈ যত্ন কৰিবা why কাৰণ দৰ্শোৱা হয়নে which coordinates the level of blood sugar তেজৰ গ্লুকোজৰ মাত্ৰা কিহে নিয়ন্ত্ৰণ কৰে 2 মাৰ্কস আছে বহুত বেছি বহলীয়া কৰিব বহুত বহলাই লিখিব নালাগে যিমান পাৰা কনক্ৰিট আনসাৰ লিখিবা প্ৰশ্নসমূহৰ মই আনসাৰ ডিসকাস কৰা নাই কাৰণ এতিয়া আমাৰ ওচৰত ইমান সময় নাই হয়নে তোমালোকে প্ৰশ্নসমূহ চাবা অলৰেডি তোমালোকে ৰিভিজন কৰি চাই সেইকাৰণে তোমালোকে নিজেই উত্তৰসমূহ মনতে জুকিয়াই যোৱা হৈ গল এইটো টপিক কিন্তু বহুত ইম্পৰ্টেন্ট ৰিপ্ৰডাক্টিভ হেলথৰ ওপৰত কোৱেশ্চন আহিব ৰিপ্ৰডাকচনৰ ওপৰত এডোলেসেন্সৰ ওপৰত প্ৰায় প্ৰশ্ন অহা দেখা যায় কাৰণ তোমালোক এডোলেসেন্স পিৰিয়ডত আছা নে বয়সন্ধি কালত আছা সেইকাৰণে এইটো প্ৰশ্ন বা এনেকুৱা এইটো টপিকৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি আছে চাবা এবাৰ হৈ গল এইটো যদিও 4 মাৰ্কসৰ কোৱেশ্চন ইয়াত কিন্তু কেটা প্ৰশ্ন আছে দেখিছানে তিনটা প্ৰশ্ন আছে এই তিনটাতে 4 মাৰ্কস আছে বহুত দীঘলীয়া উত্তৰ লিখাৰ তোমালোকৰ দৰকাৰ নাই নেমস দিছে নেম দুটা লিখিলা নেম অফ অৰ্গানছ দিছে লিখিলা টু এডভান্টেজেস টু এডভান্টেজেস বুলি কৈ দিয়াৰ লগে লগে তোমালোকে আৰু ঢেৰ লিখি দিব নালাগে এটা দুটাই লিখিব লাগিব হৈ গল চিত্ৰ আঁকা নিউৰন গঠনৰ এটা চিত্ৰ আঁকা চিত্ৰটো একদম খুব সুন্দৰকৈ সাফাকৈ আঁকিব লাগিব লেভেলিং সদায় এটা সাইডত কৰিবা ধুনিয়াকে কৰিবা স্পষ্টকে কৰিবা আৰু ফিজিক্সৰ কোৱেশ্চনসমূহত য'ত নিউমাৰিকেল আহিব হয়নে অংক আহিব তাত কি কৰিবা কি দিয়া হৈছে গিভেন ধুনিয়াকে লিখি ফৰ্মুলা পাতিবা ক্যালকুলেশন কৰিবা আৰু সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল উত্তৰটো ওলোৱাৰ পিছত একক লিখিবলৈ নাপাহৰিবা এইবোৰ প্ৰশ্ন আমি কিছুমান কোৱেশ্চন পেপাৰৰ পৰা আনিছো টেষ্ট পেপাৰৰ কিছুমান আছে কিছুমান প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে কিছুমান স্যাম্পল পেপাৰ আছে এই প্ৰশ্নসমূহ তোমালোকে চাবা ঠিক আছে আৰু এই তোমালোকে জানাই লাইট চেপ্টাৰটো পোহৰ চেপ্টাৰটো তোমালোকৰ বহুত এটা ইম্পৰ্টেন্ট চেপ্টাৰ আৰু তাৰ নিউমাৰিকেল অহাৰ সম্ভাৱনা বহুত বেছি সেইকাৰণে চাবা ঠিক আছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নৰ কথাটো মই কৈছোৱে হৈ গল এই বৰ্তনীৰ প্ৰশ্ন চাবা ইম্পৰ্টেন্ট লেন্সৰ প্ৰশ্ন আহিছে ইয়াত হয়নে লেন্সৰ প্ৰশ্ন চাবা
চোৱা এতিয়া কথা হ'ল মই আৰু এটা কথা কওঁ চোৱা এই প্ৰশ্নটো দেখাত বহুত দীঘলীয়া প্ৰশ্ন নিচিনা লাগিছে হয়নে আৰু দীঘলীয়া প্ৰশ্ন দেখি ভয় নাখাবা প্ৰশ্নটো তোমালোকে সুন্দৰভাৱে পঢ়িবা বুজি নাপালে আকৌ এবাৰ পঢ়িবা বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত উত্তৰটো কি বিচাৰিছে হেনে ধৰণে লিখিবলৈ চেষ্টা কৰিবা প্ৰশ্নটো দেখিয়ে ভয় নাখাবা যদিও প্ৰশ্নটো দীঘলীয়া নিচিনা দেখিছো হয়তো এটো বহুত এটা সৰু টপিকৰ পৰা আহিছে আৰু বহুত বেছি লিখিবলগীয়া নহবও পাৰে ইয়াত দেখিছানে বহুত মাৰ্কস নাই 1 + 1 2 হে আছে ইয়াতো 1 1 হয়নে বহুত মাৰ্কসৰ নহয় 1 1 তোমাৰ পৰা বহুত বেছি বিচৰা নাই কিন্তু কথা হ'ল প্ৰশ্নটো বুজাটো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্নটো বুজিবই লাগিব তেতিয়াহে উত্তৰটো লিখিব পাৰিবা হৈ গল এটো চোৱা দীঘলীয়া প্ৰশ্ন যেন লাগিছে যদিও কিন্তু উত্তৰটো বহুত বেছি লিখিব নালাগে 1 1 1 3 হ'ব হয়নে অকমানকে লিখিলে 3 মাৰ্কস হৈ যাব এনেকুৱা চাৰ্টত আহিব পাৰে হয়নে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা পিৰিয়ডিক টেবুলৰ আৰু পিৰিয়ডিক টেবুলৰ মই আৰু এটা কথা কৈ থওঁ এটলিষ্ট ফাৰ্ষ্ট 20টা মৌলৰ তোমালোকে পৰমাণৱিক সংখ্যাবিলাক মনত ৰাখিবা হৈ গল হেতু কিন্তু বহুত ইম্পৰ্টেন্ট এই বস্তুটো চাবা ৰিএক্টিভিটি সিৰিজৰ কথা মই কৈছে ৰিএক্টিভিটি সিৰিজটো বহুত ইম্পৰ্টেন্ট হেতু চাবাই এই প্ৰশ্নটোৱে চোৱা এই প্ৰশ্নটো এতিয়া তোমালোকক কেস ষ্টাডি নিচিনাকে দিছে হয়নে তোমালোকে প্ৰশ্নটো প্ৰথম বুজিব লাগিব তাৰ পৰা উত্তৰটো লিখিব লাগিব ডাইৰেক্ট প্ৰশ্ন দি দিয়া নাই এই যোনখিনি কথা দিছে সেই কথাখিনি বুজিব লাগিব তেতিয়াহে তোমালোকে প্ৰশ্নটো কি সুধিছে লিখিব পাৰিবা প্ৰশ্নবোৰ খুব গুৰুত্ব সহকাৰে পঢ়িবা এছাৰছন ৰিজনিংৰ কোৱেশ্চন আহিবই মিনিমাম 2টা 3টা আহিবই এছাৰছন ৰিজনিংত সদায় এছাৰছনটো ধুনীয়াকে পঢ়িবা আৰু পৰাপক্ষত এছাৰছনটো সদায় শুদ্ধই দিয়ে কাৰণ এছাৰছনটো ভুল দিয়াৰ লগে লগে বাকিখিনি কথা অৰ্থ নাইকিয়া নিচিনা হৈ যায় হয়নে সেইকাৰণে এছাৰছনটো পৰাপক্ষত শুদ্ধই দিব যিহেতু তোমালোকে হেতু ভালদৰে পঢ়িবা তাৰপিছত চাবা যে ৰিজনটোৱে এছাৰছনটোক সঠিক ব্যাখ্যা কৰিছে নে 4টা অপচনটো আহিবই এছাৰছনটো শুদ্ধ ৰিজনটো ভুল বা এছাৰছন ৰিজন দুইটা শুদ্ধ এছাৰছনৰ ৰিজনে এছাৰছনক শুদ্ধকৈ ব্যাখ্যা কৰিছে হয়নে নহয় ব্যাখ্যা নাই কৰা সেই 4টা অপচন আহিবই তাৰ ভিতৰত যোনটো হ'ব তোমালোকে টিক কৰি গোল কৰি দিবা এছাৰছনৰ কোৱেশ্চন অলপমান প্ৰেক্টিস কৰিবা বৰ্তনীৰ কোৱেশ্চনৰ কথা মই কৈছোৱে বৰ্তনীৰ কোৱেশ্চন তোমালোকে ভালদৰে চাবাই বৰ্তনীৰ কোৱেশ্চন অহাৰ সম্ভাৱনা থাকে আৰু এটা কথা গিভ ৰিজনছৰ কোৱেশ্চনছ আহিবই যেনেকৈ সূৰ্যোদয় সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংটো ৰঙা কিয় দেখি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ চাবা আৰু এটা কথা মই তোমালোকক কৈ থওঁ আৰু এটা ইম্পৰ্টেন্ট কথা আছে সেবাৰ তোমালোকে ৱেবসাইটত গৈ যাবা এই ডাউনলোডছত যাবা ডাউনলোডছত গৈ তোমালোকে কিছুমান স্যাম্পল পেপাৰ দেখিবা সকলো সাবজেক্টৰে স্যাম্পল পেপাৰ দিয়া আছে এই স্যাম্পল পেপাৰসমূহ এবাৰ তোমালোকে চোৱাটো বহুত ইম্পৰ্টেন্ট কাৰণ এই স্যাম্পল পেপাৰবোৰ ৰিসেন্টলি আপলোড কৰা হৈছে আৰু লগতে তোমালোকে পেপাৰসমূহ চালে ধৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়াৰ সম্ভাৱনা আছে ইয়াত এমসিকিউ আছে আৰু লং কোৱেশ্চনো আছে হয়নে এবাৰ তোমালোকে কোৱেশ্চনসমূহ চাবা পৰীক্ষাৰ আগত এবাৰ হলে স্যাম্পল পেপাৰখন চাবলৈ যত্ন কৰিবা দেই চেষ্টা কৰিবাই চোৱা ধুনীয়াকে এমসিকিউজ দিয়া হৈছে চেপ্টাৰ 1 বুলি দিছে নে সেকশন এ দেখিলা প্ৰশ্নসমূহ দিয়া আছে এবাৰ প্ৰশ্নসমূহ চাবলৈ যত্ন কৰিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া হৈছে খুব ধুনীয়াকৈ দিয়া আছে দেই তাৰপিছত 2 মাৰ্কছৰ কোৱেশ্চনো দিয়া আছে 2 মাৰ্কছৰ কোৱেশ্চন দিয়া আছে এইসমূহ চাবা হৈ গল এখিনি চাবা হিমানখিনি ইম্পৰ্টেন্ট কথা আছিলে ক'বলগীয়া লগতে এতিয়া মেইন কথা হৈ গল ৰিভাইজ প্ৰেক্টিস আৰু লগতে তোমালোকৰ মানসিক স্বাস্থ্যটো ভাল ৰখাটো খুবেই গুৰুত্বপূৰ্ণ মিনিমাম 8 ঘণ্টা শুবলৈ যত্ন কৰিবা যাৰ যিটো সময়ত পঢ়ি ভাল লাগে হেতু সময়তে পঢ়িবা কাৰোবাৰ ৰাতিপুৱা সোনকালে ভাল লাগে কাৰোবাৰ দুপৰীয়া ভাল লাগিব পাৰে কোনোবাই ৰাতি দেৰিকে পঢ়ি ভাল পাব পাৰে যাৰ যেনেকে কনভিনিয়েন্ট হয় তেনেকে পঢ়িবা
তোমালোকে পঢ়াৰ মাজে মাজে সৰু সৰু ব্ৰেক ল'বা, পঢ়াবোৰ ৰিভাইজ কৰিবা, শুৱাৰ আগত এটলিষ্ট এবাৰ দিনটোত কিমান পঢ়িলা কথাখিনি আওৰাবলৈ যত্ন কৰিবা, খুব তোমালোকে পানী খাবা, হয়নে? খাদ্যৰ যত্ন ল'বা, নিজৰ শৰীৰটোৰ যত্ন ল'বা। বাকীটো তোমালোকে জানাই কি কৰিব লাগে নালাগে, ভয় খাবলগীয়া একো নাই, খুব ধুনীয়া পৰীক্ষা হ'ব তোমালোকৰ। আমি নিশ্চিত যে তোমালোকে ভাল ফলাফল কৰিবা। তোমালোকৰ পৰীক্ষালৈ শুভেচ্ছা থাকিল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবা।